ইপিনে কাছাৰৰ বদৰপুৰ আৰু শ্ৰীভূমিতো বান অব্যাহত। বানাক্ৰান্ত লোকৰ বাবে সাজু অগ্নিনিৰ্বাপক বাহিনী SDRFৰ 3টা দলে চলাইছে উদ্ধাৰ অভিযান। বদৰপুৰ শ্ৰীভূমিৰ বানাক্ৰান্তক নিৰাপদ স্থানলৈ স্থানান্তৰ, পানীৰ মাজৰ পৰা বিভিন্ন লোকক উদ্ধাৰ SDRF দলৰ। আজি আমি বদৰপুৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস SDRF 3টা টিম, যোৱাকালিও আছিলে 3টা টিম। আমাৰ বদৰপুৰত যিটো বানপানী হ'ল সেইটো কামটো আমি কন্টিনিউ চলি গৈ আছে আৰু ৰেস্কিউ বিলাক আমি কৰি গৈ আছো। আজি আমি খান্দিগামৰ ওচৰত এইটো জলালপুৰ উত্তৰ খান্দিগাম এইখিনিত আছিলো আমি, আৰু আগৰ দৰে আমাৰ যিখিনি পানীৰ হেৰিটো আছিলে ইমানখিনি আছে, আৰু মানুহখিনি যিখিনি বেমাৰ মানুহ আছে সেইখিনি হস্পিটেলত দিয়াৰ কাৰণে আমি হেৰি কৰি আছো, পাঠাই দি আছো। আৰু যিখিনি মানুহ ঘৰলৈ বন্দী আছিলে সেইখিনিক আমাৰ পাৰ্টিটো SDRF ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস বদৰপুৰ লাগি পিনে আমি মানুহখিনিক আমি কেম্পত দি আছো, তাতে শিবিৰতে আশ্ৰয় লৈ আছে মানুহখিনি।